বৃদ্ধি কৰা হল যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ চিকিৎসা ব্যয় সংবাদ মাধ্যম যোগে নতুন নিৰীখ জনালে মুখ্য অধীক্ষকে পঞ্জীয়ন মাসুল পূৰ্বৰ 10 টকাৰ পৰিৱৰ্তে এতিয়া হ'ব 20 টকা বেডৰ পূৰ্বৰ 10 টকাৰ পৰিৱৰ্তে এতিয়া হ'ব 50 টকা পেইং কেবিনৰ সিজাৰিয়ান শাখাত পূৰ্বে আছিল 1800 টকা পেইং কেবিনত সিজাৰিয়ান শাখাত এতিয়া দিব লাগিব 3000 টকা নৰ্মেল ডেলিভাৰী কেবিনত পূৰ্বৰ 600 টকাৰ ঠাইত এতিয়া হল 1000 টকা অস্ত্ৰোপচাৰৰ মূল্য বৃদ্ধি কৰা হৈছে জেএমচিএইচত পূৰ্বৰ ল্যাপ্ৰোস্কোপিক সাৰ্জাৰীত আছিল 3000 টকা এতিয়া ল্যাপ্ৰোস্কোপিক সাৰ্জাৰীত ভৰিব লাগিব 5000 টকা ৰুটিন ওপেন সাৰ্জাৰীত এতিয়া হ'ব 3000 টকা আৰু মেজৰ ওপেন সাৰ্জাৰীত এতিয়া হ'ব 6000 টকা আয়ুষ্মান কাৰ্ড থকা সকলে বিনামূলীয়াকৈ অৱশ্যে পাব এই সুবিধা বাহিব মই কৈছো যে বেড সাৰ্জাৰীটো ভাবিব আমি আৰু অপাৰেচনৰ ৰেট বিলাক আমি বঢ়াব খুজিছো অপাৰেচনৰ ৰেট বিলাক আমাৰ খুব অবান্তৰভাৱে কম আছে ধৰক এটা মেজৰ অপাৰেচন আমি 600 টকা মাত্ৰ চাৰ্জ কৰা আছিল হেতু আমি 3000 টকালৈ আমি বঢ়াব খুজিছো 600 টকাৰ যেটো বস্তু আছে আমি 3000 টকা বঢ়াম ল্যাপ্ৰোস্কোপিৰ কাৰণে আমাৰ 3000 আছিল আমি 5000 টকা কৰিম আৰু আমাৰ 3000 আছিল চাৰ্জ বিলাক আমি 5000 টকা কৰিম আপোনালোকে হয়তো ভাবিছে যে বহুত বঢ়াই দিছো এটা কথা মই কওঁ কম্পাৰিজনৰ কাৰণে যদি প্ৰাইভেট হস্পিটেলত আপুনি আজি এটা ল্যাপ্ৰোস্কোপি ধৰক কলিসিস্টেক্টমি এটা কৰে মিনিমাম 40 পৰা 50000 টকা খৰচ হয় আমি যদি 5000 টকা চাৰ্জ কৰো আপোনাক আমি 8 ভাগৰ এভাগে চাৰ্জ কৰিছো ধৰক বা 10 ভাগৰ এভাগ চাৰ্জ কৰিছো আমাৰ কথা তেনেকুৱা ধৰণৰ আৰু কিছুমান আমি খুব জিগটা মেজৰ অপাৰেচন ধৰক এতিয়া আমাৰ 8 ঘণ্টা 10 ঘণ্টা লগে কিছুমান অপাৰেচন কৰিব লগা হয় ডাঙৰ অপাৰেচন হেতুৰ ক্ষেত্ৰত আমি চাৰ্জ 6000 টকা কৰিম ধৰক হেতু কিছুমান আমাৰ সাৰ্জাৰী থাকে ধৰ দিনটোত এটাই কৰিব পাৰি এনে আমি যদি 4টা 5টা কৰিব পাৰি হেতু এটাই কৰিব পাৰি আৰু এবিলাকৰ ৰেট যদি আপুনি এপোলো বা হস্পিটেলত যায় অপাৰেচন সাৰ্জাৰী 1.5 লাখ টকা লয় তেনেকুৱা সাৰ্জাৰী আমি মাত্ৰ 6000 ৰাখিব খুজিছো আৰু আমি কটুৱে কোনো ধৰণৰ আমি বঢ়াব খোজা নাই আমি আপোনাক কৈছো ৰেজিষ্ট্ৰেচন আমি 10 পৰা 20 টকা কৰিছো বেড চাৰ্জটো আমি 50 টকা ৰাখিছো আৰু খালি সাৰ্জাৰী ফিজ আমি অকমান বঢ়াইছো সিমিলাৰলি পেইং কেবিনত ধৰক গাইনি পেইং কেবিন কেটামান আছে গাইনি পেইং কেবিনত সিজাৰিয়ান কৰিলে আমাৰ তেনেকুৱা যেটো ৰেট আছিল 15 পৰা আমি একেই 3000 টকা ৰাখিছো বৰুৱানা পেইং কেবিনত আৰু নৰ্মেল ডেলিভাৰী যিখিনি পেইং কেবিনত আছে হেতু 1000 টকা হ'ব বাকি আমি একোতে আমি ৰেট বঢ়োৱা নাই আৰু হয়তো এনেকুৱা কথা এটা আপোনালোকে উঠিব পাৰে যে দুখীয়া ৰাইজে কি কৰিব এতিয়া দুখীয়া ৰাইজেটো ধৰক আমি এটো সকলোখিনি ফ্ৰীয়ে দিও ৰাইজৰ কাৰণে কাৰণ আয়ুষ্মান কাৰ্ডত কোনো ধৰণৰ পইচা নহয় সকলোখিনি ফ্ৰী থাকিব সকলোখিনি ফ্ৰী হয়